এই গাইছ তাৰমানে এইটো ঘৰৰ পৰা মই ইউটিউবৰ ফাৰ্ষ্ট ষ্টাৰ্ট দিছিলোঁ, ইউটিউবত ভিডিঅ' বনোৱা। আজি তাৰমানে আকৌ বহুত দিন কাম নকৰি এইটো ঘৰতে আকৌ কাম কৰিব আহিছোঁ। মানে মালিকে লুকাব আন লাগছি। আজি কি কাৰবাৰ চলি আছে ভিতৰে চাওচোন। এইগিলা চাবোল মাৰা কাম চলি আছে। মালিকে তাৰমানে কৈছি তাৰমানে হেৰি সুখ খাই এতিয়া পেটটো সৰহ বোলে, সেইকাৰণে এইগিলাখান কষ্টৰ কাম কৰিছে। জিম মাৰাৰ কাম একদম। মালিক নিটো টাকান লৈ ৰখি আছে, তাৰমানে কিয় জানানে? পালা মাৰিলে কোবাব, হাঁহিহে ধৰছি। এই চাবোল মাৰা কামটো ইমান কষ্ট হয়, তথাপিও বহুত দিনৰ মূৰত কৰা গ'ল নে অলপ মানে বহুত কষ্ট হৈছে। একদম পেট লৰি যায়। হাত দেনাটো আজি ৰাতি কেনাম বিহেব পাত্তা নাই, তথাপিও কৰিবই লাগিব। তাৰমানে এক্সাৰচাইজো কৰা গ'ল গাইছ, মজা লাগছি কিন্তু কাম কৰি পেলাই। ইয়াতো দুয়োকে আজি ভাল কপালে বোলে। আমাৰ ৰহিলা বাইটো জন্মগত মানে আধা বাটতে খুৰাৱা আছিল। আকৌ ভণ্টি স্কুটি চলাতে এক্সিডেণ্ট হৈ কেনে মালিকনি খুৰা আছিল। এনেকুৱা টাইমত দুকো ভিডিঅ' কৰিছোঁ চাওকচোন গাইছ, মানে চাবাই ভাল লগা হৈছে। তাই অকণমান মোক খং কৰিছে, তথাপিও উপায় নাই, তুলবাই লাগব দেচোন। ৰহিলা বাৰ হাঁহিটো চাই কিন্তু মোৰ হিয়া চুই গেছি। এনেকুৱা মজা হাঁহি মাৰছি গাইছ, মজা লাগছি দে হাঁহিটো। গাইছ ফাইনেলি এইটো ৰুম হৈ গ'ল আমাৰ চাবোল মাৰা। বৰ্তমান আমি ভাত চাত খাই কেনে আৰু এইটো ৰুম মাৰিম। এইটো চাইড চাফা কৰিব লগা হ'ব। এইটো চাইড এবাৰ এইটো ৰুম পানী দিয়া থাকক। কুকুৰৰ অভাৱ হৈছিল আমাৰ ইয়াতে, আছি দে কিবাকে এই বলবোৱা কাম খতম কৰি দিলোঁ। এতিয়া ছুটি, ধুনীয়া পৰিৱেশ, কি মজা ঠাণ্ডা লাগিছে। যোৱাবাৰতে এইগিলা বংলা জ্বালা ৰুইছিল, বংলা জ্বালা খাবাও নাপালোঁ। এতিয়া গাছো চেচ, ছাগালে খাই পেলাইছে।